আজি হৈছে বহাগ মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ এপ্ৰিল মাহৰ 27 তাৰিখ সোমবাৰ। আজি হৈছে শুক্লা একাদশী তিথি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আপোনালোকৰ কৰ্মক্ষেত্ৰত ডাঙৰ সফলতাৰ প্ৰবল যোগৰ সৃষ্টি কৰিছে আৰু লগতে আপোনালোকে আজি কিছুমান ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, নহ'লে আপোনালোকৰ ডাঙৰ লোকচান আদি হোৱাৰ সম্ভাৱনাও থাকিব। গতিকে আপোনালোকৰ ৰাশিৰ বিশ্লেষণত আপোনালোকে নিজৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকে কেনেধৰণৰ প্ৰভাৱ থাকিব, কি ধৰণে আপোনালোকে সাৱধান হ'ব, সেই সমস্ত আপোনালোকে কথাবোৰ জানিবলৈ সক্ষম হ'ব, যাৰ জৰিয়তে আপোনালোকে পূৰ্বতে অনুভৱ কৰিব পাৰিব আজিৰ দিনটো আপোনালোকৰ বাবে কেনেধৰণৰ হ'ব। আৰু লগতে থাকিব আপোনাৰ সাধাৰণ প্ৰতিকাৰ, যাৰ জৰিয়তে আজিৰ দিনটো যদিও আপোনালোকৰ কিছু খেলিমেলিৰ সৃষ্টি হয় বা সাৱধান হ'ব লগা হয়, তথাপি আপোনালোকে প্ৰতিকাৰৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে শুভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ ভিডিঅ' শুদ্ধ ৰাশিফল আপোনালোকে এই চেনেলটোৰ জৰিয়তে লাভ কৰিব। গতিকে আপোনালোকৰ নিজৰ ৰাশিফল বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ গতি আন দিনাতকৈ বহুত বেছি হ'ব। প্ৰশাসন, প্ৰতিৰক্ষা, চিকিৎসা, শিক্ষকতা আৰু ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে আজি অতিশয় সক্ৰিয় দিন হিচাপে আজি আপোনালোকে পৰিলক্ষিত হ'ব। আজি আপোনালোকে সামাজিক বিষয়বোৰতো অলপ গুৰুত্ব দিব লাগিব, তেতিয়াহে আপোনালোকৰ আজি নিজৰ সন্মান বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ কৰ্মক্ষেত্ৰতো এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আৰ্থিক দিশটো আজি অতিশয় লাভজনক অৱস্থাত আছে। চন্দ্ৰ আৰু মংগলৰ যোগক জ্যোতিষ শাস্ত্ৰত এক প্ৰকাৰৰ ধনৰ যুগ বুলিও কোৱা হয়। সেইবাবে আজি তৰল পদাৰ্থ লগত জড়িত যিবোৰ লেনদেন আছে বা যিবোৰ ব্যৱসায় আছে, তেওঁলোকৰ বাবে আজি আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৱেগৰ বশৱৰ্তী হৈ কিন্তু আপোনালোকে কোনো ধৰণৰ সামগ্ৰী ক্ৰয় কৰাৰ পৰা নিজকে বিৰত ৰাখিব। ঘৰুৱা পৰিৱেশত আজি আপুনি অতিমাত্ৰা আৱেগিক আৰু সংবেদনশীল হৈ পৰিব। চন্দ্ৰ আৰু মংগলৰ প্ৰভাৱত আপোনাৰ প্ৰেম আৰু যত্ন লোৱাৰ মনোভাৱ বৃদ্ধি পাব, কিন্তু সৰু কথাতে আপোনাৰ খং উঠাৰ প্ৰৱণতাই আপোনাৰ কিছুমান সমস্যা বৃদ্ধি কৰিব পাৰে। সেইবাবে তৰ্কত লিপ্ত নহ'ব আৰু পৰিয়ালৰ মাতৃ স্বাস্থ্য আৰু পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে প্ৰচুৰ শক্তি অনুভৱ কৰিব, কিন্তু আপোনালোকৰ মানসিক স্বাস্থ্য অলপ সাৱধানে ৰাখিবলৈ যত্ন কৰিব লাগিব। যিমান পাৰে আপোনালোকে মানসিক শান্তি বিচাৰিবলৈ যত্ন কৰিব লাগিব। সেইবাবে নিজৰ ভাল লগা কাম বা ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগলে আপোনাক প্ৰচণ্ড সাহস দিব, আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই সেই সাহসক আপোনাৰ আৱেগিক দিশলৈ পৰিচালিত কৰিব। সেইবাবে কামবোৰ আজি যুক্তিতকৈ মনৰ আৱেগৰ দ্বাৰাহে বেছি পৰিচালিত হোৱা পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হ'ব আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো। সেইবাবে হঠাতে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। মনৰ অস্থিৰ অৱস্থাক কোনো গুৰুত্বপূৰ্ণ পাৰিবাৰিক বা আৰ্থিক সিদ্ধান্তত আপুনি নোলোৱাটোৱে মংগল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে মহাদেৱক স্মৰণ কৰক ৰাতিপুৱা স্নান কৰি, আৰু লগতে শিৱলিংগত বগা ফুল আৰু জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি অটুট থাকিব। লগতে মংগল গ্ৰহৰ উগ্ৰতা শান্ত কৰিবলৈ হ'লে বজৰংবলীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সৃষ্টিশীলতা সৰ্বোচ্চ পৰ্যায়ত থাকিব। শিক্ষা, কলা, মিডিয়া বা চিকিৎসাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজি এক বিশেষ আৰু অত্যন্ত ফলপ্ৰসূ দিন হ'বলৈ গৈ আছে। আজি আপোনালোকৰ নিজৰ কৌশল প্ৰয়োগ কৰি আপোনালোকে স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব আৰু আপোনাৰ যিকোনো কথাই আজি সকলোৰে মন স্পৰ্শ কৰিব। আৰ্থিক দিশটো আজিৰ দিনটোৰ বাবে অতি লাভজনক অৱস্থাত থাকিব। শুক্ৰ আৰু চন্দ্ৰৰ প্ৰভাৱত কলা, সৌন্দৰ্যবৰ্ধক সামগ্ৰী বা ঘৰুৱা ব্যৱসায়ৰ পৰা আৰ্থিক লাভৰ যোগ দেখা গৈছে। আজি আপোনালোকৰ নতুন উপাৰ্জনৰ পথো মুকলি হ'ব, কিন্তু বিলাসিতাৰ নামত অত্যাধিক খৰচো হোৱাৰ সম্ভাৱনা আছে। গতিকে সাৱধান হ'ব। পাৰিবাৰিক জীৱনত আজি অপাৰ সুখ আৰু শান্তিয়ে বিৰাজ কৰিব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কৰ বাবে আজিৰ দিনটো অতি মধুৰ অৱস্থাত আছে। সংগীৰ সৈতে মনৰ কথা পাতিবলৈ আৰু পুৰণি ভুল বুজাবুজিবোৰ আঁতৰ কৰিবলৈ আজিৰ দিনটো অতিশয় উত্তম। পৰিয়ালৰ মাতৃস্থানীয় ব্যক্তিৰ পৰা স্নেহ আৰু আশীৰ্বাদ লাভ কৰাটো আজিৰ বাবে আপোনালোকৰ ভাল হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু তথাপিও আপোনালোকৰ জল তত্ত্বৰ লগত জড়িত হোৱাৰ বাবে চন্দ্ৰ আৰু শুক্ৰ, সেইবাবে
হঠাতে আপোনালোকৰ কফজনিত সমস্যা, ঠাণ্ডা লগাৰ সমস্যা হ'ব পাৰে, গতিকে অত্যাধিক শীতল পানী পৰিহাৰ কৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই আপোনাক সুখ আৰু শান্তি বিচাৰিবলৈ উদগনি দিব। আনহাতে আজি সোমবাৰৰ গৰাকী চন্দ্ৰই আপোনাক সেই শান্তিখিনি আৱেগ আৰু মৰমৰ জৰিয়তে অনুভৱ কৰিবলৈ সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সৰু কথাতে আজি অত্যাধিক আৱেগিক হৈ নিজৰ মানসিক শান্তি নষ্ট নকৰিব আৰু মনৰ আনন্দৰ বাবে অযথা সামগ্ৰী ক্ৰয় কৰাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰি শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হ'ব আৰু ঐশ্বৰ্য লাভৰ বাবে আজি দেৱী লক্ষ্মীক স্মৰণ কৰি বগা ফুল অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি সুখৰ হ'ব আৰু লাভজনক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ যুক্তিসংগত চিন্তা আৰু আৱেগৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত সৰ্বোচ্চ ক্ষমতা লাভ কৰিব আৰু আজি আপোনালোকৰ যিকোনো কৌশল আৰু আজি ফলপ্ৰসূ হোৱাৰ পৰিলক্ষিত হ'ব। আজিৰ দিনটো আপোনালোকে ধুনীয়াকৈ একাগ্ৰতা বজাই ৰাখিব পাৰিব কৰ্মক্ষেত্ৰত। ইয়াৰ ফলত যিকোনো কাম আপোনালোকে সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। আৰ্থিক দিশটো আজি আপোনাৰ বাবে অনুকূল অৱস্থাত আছে, কিন্তু নিজৰ বুদ্ধি প্ৰয়োগ কৰি ভৱিষ্যতৰ বাবে সুন্দৰ আৰ্থিক ব্যৱস্থা কৰাটো আজিৰ দিনটোৰ বাবে আপোনাৰ উত্তম দিন পৰিকল্পনা কৰাৰ বাবে। ঘৰুৱা পৰিৱেশত আজি বুদ্ধিমত্তা আৰু মৰমৰ এক সুন্দৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব, কিয়নো আজি আপুনি নিজৰ মনৰ গভীৰ আৱেগবোৰকো অতি স্পষ্ট আৰু ধুনীয়া ভাষাৰে প্ৰকাশ কৰিব পাৰিব। মাতৃস্থানীয় ব্যক্তিৰ লগত সময় কটালে আজি মানসিক প্ৰশান্তি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত সতেজতা থাকিব, যদিও বুধৰ অত্যাধিক চিন্তা আৰু চন্দ্ৰৰ আৱেগিক অস্থিৰতাৰ বাবে স্নায়ুচাপ, নিদ্ৰাহীনতা আদিৰ সমস্যা হ'ব পাৰে। গতিকে মগজুক জিৰণি দিয়াটো আজিৰ দিনটোৰ বাবে অতিকৈ প্ৰয়োজনীয় হ'ব। সেইবাবে মন শান্ত কৰি ৰাখিবলৈ হ'লে পুৱা ধ্যান কৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাক দ্ৰুত চিন্তাধাৰা প্ৰদান কৰিছে। আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই আপোনাৰ আনৰ প্ৰতি সহানুভূতিশীল আৰু আৱেগিক কৰি তুলিব। আপোনাৰ পৰামৰ্শই আজি বহুতৰে মন দুখ আঁতৰাব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি আৱেগিকতাক বেছিকৈ আপোনালোকে আগবঢ়াই নিদিব বা বেছিকৈ আপোনালোকে নাযাব আৱেগিক হৈ, কাৰণ আপোনালোকে যদি বেছিকৈ আৱেগিক হয় তেনেহ'লে আপোনাৰ মানসিক অৱস্থা বেয়া হ'ব আৰু মনৰ স্থিৰতা বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰি শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আৱেগ নিয়ন্ত্ৰণত থাকিব আৰু কামতো সফলতা পাব। আৰু লগতে ভগৱান গণেশকো আজি স্মৰণ কৰি যদি যিকোনো কামত আগবাঢ়ে সেইবোৰত আপোনালোকে নিশ্চয় সফলতা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত আৱেগিক বুজাবুজি আৰু অন্তৰ্দৃষ্টি একেবাৰে শীৰ্ষত থাকিব। শিক্ষা, পৰামৰ্শদাতা, মনোবিজ্ঞান, সাহিত্য আদিৰ লগত জড়িত ব্যক্তিসকলৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ দিন হ'ব। আজি আপুনি যিকোনো জটিল বিষয়বোৰ সহজে বুজি পাব আৰু সৰলভাৱে আপুনি সেইবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত সকলোৱে আপোনাৰ প্ৰতি আপ্লুত হ'ব। আজিৰ আপোনালোকৰ আৰ্থিক দিশটো সুস্থিৰ অৱস্থাত আছে। চন্দ্ৰৰ দুগুণ প্ৰভাৱৰ ফলত ঘৰুৱা ব্যৱসায়, তৰল ব্যৱসায়ৰ ক্ষেত্ৰত আৰু পৰিয়ালৰ জৰিয়তে আৰ্থিক লাভ হোৱাৰ যোগ আছে। আজি আৱেগিক হৈ কাৰোবাক ধাৰলৈ টকা নিদিব, নহ'লে সেইবোৰ আপোনালোকৰ পোৱাটো কিছু কষ্ট হ'ব পাৰে বা আপুনি ঠগ খাব পাৰে। ঘৰুৱা পৰিৱেশত আজি এক অত্যন্ত মধুৰ, আৱেগিক আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বুজাবুজি সৰ্বোচ্চ পৰ্যায়ত থাকিব। আজি আপোনাৰ প্ৰিয়জনৰ লগত মনৰ কথা গভীৰভাৱে পতাটো সুন্দৰভাৱে আজি পাতিব পাৰিব আৰু পৰিয়ালৰ সদস্যসকলৰ বিশেষকৈ মাতৃৰ আশীৰ্বাদ আৰু পৰামৰ্শে আজি আপোনাৰ জীৱনত আগবাঢ়ি যোৱাত সহায়ো কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত সাধাৰণভাৱে ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ চন্দ্ৰৰ দুগুণ প্ৰভাৱৰ ফলত অত্যাধিক চিন্তা আহিব পাৰে, মানসিক ক্লান্তিও আহিব পাৰে। গতিকে আপুনি আজি ধ্যান কৰিবলৈ যত্ন কৰিব যাতে মানসিক অস্থিৰতাবোৰ দূৰ হয়। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি আজি চন্দ্ৰৰ নিজৰ দিন হোৱাৰ বাবে আপোনাক আজি আনৰ প্ৰতি অতিমাত্ৰা দয়ালু আৰু সহানুভূতিশীল আৰু আৱেগিক কৰি ৰাখিব। আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় আজি ভৱিষ্যতৰ কথা আগতীয়াকৈ অনুভৱ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব।
আজি পৰিস্থিতি নিজৰ অনুকূলে নাথাকিলেও মনটো হঠাতে বেয়া লাগিব পাৰে বা সৰু কথাতে চকুপানী ওলাব পাৰে। গতিকে নিজৰ মনটোক শক্তিশালী কৰিবলৈ চেষ্টা কৰিব আৰু আনৰ সাধাৰণ কথা এটাকো নিজৰ গালে টানি আনি দুখ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰি শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ মানসিক অস্থিৰতা আৰু আৱেগ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস আৰু আৱেগিক বুজাবুজি একেবাৰে শীৰ্ষত থাকিব। পৰিচালনা, শিক্ষকতা, প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকল আৰু ব্যৱসায়ীসকলৰ বাবে এক সুকীয়া পৰিচয় আজি গঢ়ি তোলাৰ দিন হ'ব। আজি আপোনালোকে নিজৰ কামৰ কথাবোৰ ভালদৰে বুজিব পাৰিব আৰু কেনেদৰে আপোনালোকে আগবাঢ়িলে সকলোৰে মন স্পৰ্শ কৰিব পাৰিব আৰু নিখুঁতভাৱে কৰিব পাৰিব, সেই সমস্তবোৰ আপোনালোকে আগতীয়াকৈ আজি গম পাব। আৰ্থিক দিশটো আজি আপোনালোকৰ বাবে ভাল অৱস্থাত আছে। সূৰ্য আৰু চন্দ্ৰৰ প্ৰভাৱত চৰকাৰী খণ্ডৰ পৰা উচ্চপদস্থ বিষয়ৰ জৰিয়তে আপোনালোকে আজি আৰ্থিক লাভ হোৱাৰ যোগ পাব। আজি আপোনালোকৰ আৰ্থিক পৰিকল্পনা কৰাৰ বাবে দিনটো উত্তম অৱস্থাত আছে, কিন্তু নিজৰ সন্মান বা মৰ্যাদা দেখুৱাবলৈ গৈ আৱেগৰ বশৱৰ্তী হৈ অত্যাধিক ধন ব্যয় নকৰিব। আজি আপোনালোকৰ ঘৰুৱা পৰিৱেশত আৱেগ আৰু অহংকাৰৰ সংঘাত হ'ব পাৰে। আপুনি পৰিয়ালৰ দায়িত্ব ল'ব বিচাৰিব, কিন্তু আনৰ ওপৰত নিজৰ মত জাপি দিয়াৰ প্ৰৱণতাৰ বাবে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। দাম্পত্য জীৱনত বা প্ৰেমৰ সম্পৰ্কত সংগীৰ আৱেগক গুৰুত্ব দিয়ক। অহংকাৰ পৰিহাৰ কৰি শান্তিপূৰ্ণ মনোভাৱেৰে কথা পাতিলে পাৰিবাৰিক জীৱন অতি সুখৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি প্ৰচুৰ শক্তি থাকিব আপোনালোকৰ। জুই আৰু পানীৰ বিপৰীতমুখী প্ৰভাৱৰ ফলত আজি ৰক্তচাপ, উঠা নমা, চৰ্দি কাহৰ সমস্যা আদি হ'ব পাৰে আৰু লগতে মানসিক ক্লান্তিও থাকিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে সচেতন হৈ উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু মানসিক শান্তি পাবলৈ হ'লে ধ্যান কৰিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি সূৰ্যই আপোনাৰ ৰজাৰ দৰে নেতৃত্ব দিবলৈ শক্তি প্ৰদান কৰিব। আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই আপোনাক আনৰ প্ৰতি সহানুভূতিশীল কৰি ৰাখিব। আপোনাৰ নেতৃত্ব আজি স্বেচ্ছাচাৰী নহৈ মৰমীয়াল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি পৰিস্থিতিৰ সৈতে খাপ খাবলৈ শিকিব লাগিব। আপুনি অহংকাৰৰ বশৱৰ্তী হৈ আপুনি কাৰোবাক আজি আঘাত দিব পাৰে আৰু হঠাতে খং উঠা বা হঠাতে দুখ লগাৰ পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি মহাদেৱক আজি স্মৰণ কৰক আৰু লগতে শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত মানসিক শান্তি অটুট থাকিব আৰু লগতে আপোনালোকে সূৰ্য দেৱতাক আজি অৰ্ঘ্য প্ৰদান কৰিলে আপোনালোকৰ সন্মান আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ যুক্তিসংগত চিন্তা আৰু আৱেগিক অন্তৰ্দৃষ্টিয়ে একেলগে আপোনালোকৰ কৰ্মক্ষেত্ৰত জিলিকি উঠিব আৰু লগতে আপুনি গুৰুত্বপূৰ্ণ কামবোৰত আজি নিজৰ প্ৰতিভা বিকাশ কৰাৰো আজি সুবিধা পাব। ইয়াৰ ফলত সকলোৱে আপোনালোকৰ কামৰ আপ্লুত হ'ব। আজি আপুনি নিজৰ যুক্তিৰে সকলো কাম নিজৰ ফালে আনিবলৈ সক্ষম হ'ব। আৰ্থিক দিশটো আজি আপোনালোকৰ লাভজনক অৱস্থাত আছে। হিচাপ নিকাচৰ ক্ষমতাৰ বাবে আপুনি আৰ্থিক দিশত কোনো ভুল নকৰে, কিন্তু আৱেগিক প্ৰভাৱত পৰিয়াল বা আপোনজনৰ আৱেগৰ বশৱৰ্তী হৈ হঠাতে কিছু ধন ব্যয় কৰিব লগাও হ'ব পাৰে। সঞ্চয় আৰু ব্যৱহাৰিকতাৰ প্ৰতি গুৰুত্ব দিবলৈ যত্ন কৰিব। ঘৰুৱা পৰিৱেশত আজি আৰু প্ৰেমৰ সম্পৰ্কত সাৱধানতাৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ খুটুলীয়া স্বভাৱটোৱে আজি আৱেগিক দিশলৈ সলনি কৰিব পাৰে। আপুনি প্ৰিয়জনৰ সৰু সৰু কথা বা আৱেগবোৰকো অতিমাত্ৰা বিশ্লেষণ কৰি সম্পৰ্কত অকাৰণতে তৰ্কৰ সৃষ্টিও কৰিব পাৰে। সেইবাবে কঠোৰ সমালোচনা কৰাই হওক বা আন ক্ষেত্ৰতে হওক আপোনালোকে অলপ সাৱধান হ'ব আৰু বুজাবুজিৰে যদি কথাবোৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰে তেনেহ'লে সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভালেই দেখা গৈছে, কিন্তু মগজুৰ অত্যাধিক ব্যৱহাৰৰ ফলত আৱেগিক অস্থিৰতাৰ বাবে মূৰৰ বিষ আৰু স্নায়ুৰ চাপ, নিদ্ৰাহীনতাৰ সমস্যা আদি হ'ব পাৰে। গতিকে মোবাইলৰ স্ক্ৰীণৰ পৰা নিজকে আপুনি আঁতৰাই ৰাখিব, বেছি সময় নাৰাখিব। মন শান্ত কৰি ৰাখিবলৈ হ'লে আপোনালোকে নিজৰ ভাল লগা কামত অলপ সময় দিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাক যিকোনো পৰিস্থিতি নিখুঁতভাৱে বিশ্লেষণ কৰিবলৈ ক্ষমতা প্ৰদান কৰিব। আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই সেই বিশ্লেষণৰ মাজলৈ আৱেগ আৰু মৰম কঢ়িয়াই আনিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি মনৰ কথা বা আৱেগিক যুক্তিত
পেলাই অতিমাত্ৰা ফহিয়াই চাবলৈ নাযাব। আৱেগৰ বশৱৰ্তী হৈ আনৰ কামত ক্ষতি উলিয়াবলৈ মানসিক আঘাত পৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি আপোনালোকে বুদ্ধিৰ দেৱতা ভগৱান গণেশক স্মৰণ কৰিব। ইয়াৰ ফলত আপোনাৰ মগজুত আজি শান্তি প্ৰদান হ'ব। আৰু লগতে আজি চন্দ্ৰৰ প্ৰভাৱ শান্ত কৰি ৰাখিবলৈ হ'লে আৰু ভাগ্যোদয় কৰিবলৈ হ'লে আজিৰ দিনটোত শিৱলিংগত আপোনালোকে জল আৰু বগা ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত চন্দ্ৰ আৰু শুক্ৰৰ প্ৰভাৱত আপোনাৰ সৃষ্টিশীলতা আৰু কলাত্মক চিন্তাধাৰা সৰ্বোচ্চ পৰ্যায়ত থাকিব। আৰু ইয়াৰ ফলত আপোনালোকে নিজৰ কৌশল প্ৰয়োগ কৰি আপোনালোকে বিভিন্ন ক্ষেত্ৰত আজি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত এক বিশেষ সুযোগৰো সৃষ্টি হ'ব। আৰ্থিক দিশটো আজি আপোনালোকৰ অতিশয় লাভজনক অৱস্থাত আছে। আপোনালোকে সৌন্দৰ্যবৰ্ধন সামগ্ৰী, কাপোৰ বা তৰল পদাৰ্থৰ লগত জড়িত ব্যৱসায়ৰ পৰাও ধন আগমনৰ আপোনালোকে সুযোগ দেখা পাব। আৰু আজি আপোনালোকৰ নতুন গ্ৰাহক বা ব্যৱসায়িক চুক্তিও আজি আকৰ্ষিত হ'ব। ইয়াৰ ফলত আপোনালোকৰ মন আজি সন্তুষ্ট হ'ব। প্ৰেমৰ সম্পৰ্ক আৰু পাৰিবাৰিক জীৱনত আপোনাৰ বাবে দিনটো আজি সৰ্বশ্ৰেষ্ঠ হ'ব। ঘৰুৱা পৰিৱেশত অপাৰ সুখ আৰু শান্তিয়ে বিৰাজ কৰিব। বিবাহিত জীৱনত প্ৰেম আৰু মধুৰতা বৃদ্ধি পাব। আজি আপোনালোকৰ সংগীয়ে সহজে আপোনাৰ মনৰ কথা বুজি পাব আৰু পুৰণি ভুল বুজাবুজিবোৰ থাকিলে সেয়া মৰম আৰু বুজাবুজিৰে সমাধান কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত পিতৃ মাতৃৰ দ্বাৰা আপোনালোকে আজি লাভৱান হ'ব আৰু আপোনালোকে আজি সন্মান প্ৰদৰ্শন কৰক। ইয়াৰ দ্বাৰা ঘৰুৱা পৰিৱেশো আপোনালোকৰ ভাল হৈ থাকিব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা যায়। মন প্ৰফুল্লিত হৈ থাকিব। আজি চন্দ্ৰ কিন্তু আৰু শুক্ৰৰ প্ৰভাৱত অত্যাধিক মিঠা বস্তু খোৱাৰ প্ৰৱণতা বাঢ়িব পাৰে, কিন্তু এইবোৰৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব, নহ'লে আপোনালোকৰ শাৰীৰিক দিশত বিভিন্ন সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই আপোনাক সমাজৰ শান্তি আৰু ভাৰসাম্য বিচাৰিবলৈ উদগনি দিব। আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই সেই শান্তি স্থাপন কৰিবলৈ প্ৰয়োজনীয় আৱেগ আৰু মৰণ প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে সৰু সৰু কথাবোৰক লৈ অতিমাত্ৰা আৱেগিক হৈ নপৰিব বা মানসিক শান্তি বিঘ্নিত নকৰিব আৰু মনৰ আনন্দৰ বাবে অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰি শিৱলিংগত জল অৰ্পণ কৰিব আৰু লগতে শক্তি আৰু সৌন্দৰ্যৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীক স্মৰণ কৰিলে ঘৰলৈ অপাৰ ঐশ্বৰ্য আৰু শান্তি আহিব আৰু লগতে আপোনাৰ ব্যৱসায়িক দিশত বা কৰ্মক্ষেত্ৰত উন্নতি সাধন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত ষষ্ঠ ইন্দ্ৰিয় অতি সক্ৰিয় অৱস্থাত থাকিব। গৱেষণা, অনুসন্ধান, প্ৰতিৰক্ষা বা ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজি অতিশয় শুভ দিন হ'ব। আজি আপোনালোকৰ তীক্ষ্ণ বুদ্ধি আৰু আৱেগিক নিয়ন্ত্ৰণে আপোনাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব আৰু বিভিন্ন জটিল সমস্যাবোৰ আজি আপোনালোকে অতি সহজে সমাধান কৰি ল'বলৈ সক্ষম হ'ব। আৰ্থিক দিশটো আজি আপোনাৰ বাবে অতিশয় অনুকূল অৱস্থাত আছে। চন্দ্ৰমংগলৰ যুগৰ প্ৰভাৱত মাটি বাৰী সম্পত্তি পুৰণি বিনিয়োগৰ পৰা আৰ্থিক লাভৰ পূৰ্ণ যোগ আছে। গতিকে আপোনালোকে আজি ৰৈ থকা ধনো পাব। গতিকে আপোনালোকৰ আৰ্থিক উন্নতিও আজি আপোনালোকৰ বাবে ভাল হ'ব, কিন্তু আৱেগৰ বশৱৰ্তী হৈ আপোনালোকে ডাঙৰ খৰচ কৰিবলৈ নাযাব। ঘৰুৱা পৰিৱেশ আৰু প্ৰেমৰ সম্পৰ্কত আজি বিশেষ সাৱধানতাৰ প্ৰয়োজনীয়তা আছে। আপোনালোকৰ গভীৰ আৱেগ আৰু মংগলৰ উগ্ৰতাৰ বাবে আজি আপুনি হঠাতে প্ৰিয়জনৰ প্ৰতি অতিমাত্ৰা যত্নশীল বা সন্দেহী হৈ পৰিব পাৰে। আপোনাৰ কথা বতৰা আজি অতি পোনপটীয়া বা আনৰ বাবে আঘাতজনক হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে নিজকে শান্ত কৰি ৰাখিবলৈ বা নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি প্ৰচুৰ শক্তি থাকিব আপোনালোকৰ, কিন্তু তথাপিও আৱেগিক অস্থিৰতাৰ বাবে ৰক্তচাপ, উঠা নমা, এচিডিটি বা মূৰৰ বিষৰ সমস্যা আজি দেখা দিব পাৰে। গতিকে পৰ্যাপ্ত পৰিমাণে আজি আপোনালোকে পানী গ্ৰহণ কৰিব আৰু মনটো শান্ত কৰি ৰাখিবলৈ হ'লে ধ্যান কৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগলে আপোনাক অটল সাহস প্ৰদান কৰিব। আনহাতে সোমবাৰৰ গৰাকী আপোনালোকক আজি মানসিকভাৱে অলপ উত্তেজিত কৰি ৰাখিব পাৰে। গতিকে নিজকে আপুনি অলপ সংযত কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আপোনাৰ ডাঙৰ শত্ৰু আজি আপোনাৰ জিভাখনেই হ'ব। গতিকে জিভাখন আজি নিয়ন্ত্ৰণত ৰাখিব আৰু হঠাতে কোনো সিদ্ধান্ত নল'ব বা কাৰো কথাত লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰি শিৱলিংগত জল অৰ্পণ কৰক
ইয়াৰ ফলত আপোনালোকৰ মানসিক ক্ৰোধ শান্ত হ'ব আৰু দেখিব যে আপোনালোকৰ কৰ্মক্ষেত্ৰতো আজি উন্নত ফলাফল পাইছে। আৰু লগতে বজৰংবলীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিলে আপোনাৰ সকলো বাধা আঁতৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি কৰ্মক্ষেত্ৰত গজকেশৰী যুগৰ সৃষ্টি হৈছে। ইয়াৰ ফলত আপোনাৰ বৌদ্ধিক আৰু আৱেগিক ক্ষমতা সৰ্বোচ্চ পৰ্যায়ত থাকিব। শিক্ষকতা, পৰামৰ্শদাতা, লেখা মেলাৰ লগত জড়িত ব্যক্তিসকল, সাহিত্যৰ লগত জড়িত ব্যক্তিসকল আৰু ব্যৱসায়ীসকলৰ বাবে আজি আপোনালোকৰ বাবে সুন্দৰ আৰু সোণালী সুযোগৰ দিন হ'ব। গতিকে আপোনালোকে আজি কঠিন কামকো সহজেই কৰিবলৈ সক্ষম হ'ব আৰু সময়ৰ আগতে আপোনালোকে কামবোৰ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশটো আপোনালোকৰ আজি অতিশয় অনুকূল অৱস্থাত আছে। বৃহস্পতি আৰু চন্দ্ৰৰ কৃপাত শিক্ষা, পৰামৰ্শদাতা আৰু সৃষ্টিৰ কামৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ উপাৰ্জনৰ বাট মুকলি হোৱা দেখা পাব। আৰু আজি আপোনালোকে সঠিক সময়ত সঠিক কাম কৰাৰ সিদ্ধান্তই আপোনালোকক আৰু অধিক উচ্চতালৈ লৈ যাব। ঘৰুৱা পৰিৱেশত আজি এক আধ্যাত্মিক আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। বিবাহিত জীৱন আৰু প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি গভীৰ হ'ব। আজি আপোনালোকৰ আৱেগিকভাৱে অতি সহজে আপোনালোকে সকলোৱে মন বুজি পাব। পিতৃ মাতৃৰ লগত আজি আপোনালোকে যদি পৰামৰ্শ লয় আৰু আশীৰ্বাদ লয় তেনেহ'লে আপোনাৰ উন্নতিৰ পথ প্ৰশস্ত হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, তথাপিও মনত আপোনালোকৰ এক প্ৰচণ্ড অলপ অশান্তিয়ে দেখা দিব পাৰে। কিন্তু যদি আপোনালোকে মানসিক আজি শান্তি বিচাৰে তেনেহ'লে আপোনালোকে ধ্যান কৰিব আৰু লগতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব। আজিৰ দিনটো গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি আপোনাক সমাজৰ হিতৰ বাবে আজি জ্ঞান অৰ্জন কৰিবলৈ উদগনি দিব। আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই সেই জ্ঞানক আনৰ সহায়ৰ বাবে আৱেগিক ৰূপত প্ৰয়োগ কৰিবলৈ সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি নিজৰ জ্ঞান আৰু আৱেগ আনৰ ওপৰত জাপি দিবলৈ বা অকাৰণতে কাকো উপদেশ দিবলৈ নাযাব, নহ'লে আপোনাৰ সন্মান হানি হ'ব আৰু আৱেগৰ বশৱৰ্তী হৈ বাস্তৱতকৈ বেছি আদৰ্শবাদী হোৱাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি মহাদেৱক আজি স্মৰণ কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ মন শান্ত হ'ব আৰু বিভিন্ন দিশত আপোনাৰ ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ ৰাশিৰ অধিপতি দেৱতা ভগৱান বিষ্ণুক আপোনালোকে স্মৰণ কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ জীৱনৰ সকলো বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অপাৰ ধৈৰ্য আৰু একাগ্ৰতাৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত আজি এক বিশেষ গতি লাভ কৰিব। আপোনালোকৰ আজি কামত নিখুঁতভাৱে কৰিবলৈ আৰু নিয়মীয়াকৈ যিবোৰ কাম আছে সেইবোৰ কৰি যাবলৈ আপোনালোকক আজি শনি দেৱতাই আজি আপোনালোকক কৃপা লাভ কৰাব। আৰু চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মনটো মাজে মাজে আপোনালোকৰ আৱেগিক হৈ পৰিব পাৰে, কিন্তু আৱেগ নিয়ন্ত্ৰণ কৰি আপোনালোকে আগবাঢ়িবলৈ আজি যত্ন কৰিব লাগিব। তেতিয়াহে আপোনালোকে আজি সুন্দৰ ফলাফল লাভ কৰিব। আৰ্থিক দিশটো আজিৰ দিনটোৰ বাবে আপোনাৰ মধ্যমীয়া অৱস্থাত আছে। শনিৰ প্ৰভাৱৰ ফলত আপোনালোকে অত্যন্ত সচেতন হ'ব লাগিব, কিন্তু চন্দ্ৰৰ প্ৰভাৱত হঠাতে আপোনালোকে ক'ৰবাৰ পৰা ধন লাভৰ সুযোগ দেখা গৈছে, কিন্তু পৰিয়ালৰ ক্ষেত্ৰত ধন ব্যয় হোৱাও দেখা পাব। বিত্তীয় নথিপত্ৰ বিশ্লেষণ কৰি তাৰ পৰা আৰ্থিক সুৰক্ষাৰ পথ উলিয়াবলৈ আজিৰ দিনটো অনুকূল, কিন্তু কাৰোবাক আৱেগিক হৈ ধাৰলৈ ধন নিদিব। ঘৰুৱা পৰিৱেশত আজি শনি আৰু চন্দ্ৰৰ বিপৰীতমুখী প্ৰভাৱৰ ফলত অলপ মানসিক দূৰত্ব অনুভৱ কৰিব। আপুনি নিজৰ কৰ্তব্যবোৰ পালন কৰিব, কিন্তু প্ৰিয়জনৰ লগত আৱেগিকভাৱে সংযোজিত হৈ আপুনি কিছু টান কথাও ক'ব পাৰে। গতিকে এইবোৰৰ পৰা আপুনি সাৱধান থাকিব। আপোনাৰ কঠোৰ আৰু বাস্তৱবাদী কথাই আপোনজনৰ মনত আঘাতো দিব পাৰে। সংগীৰ আৱেগক বুজিবলৈ চেষ্টা কৰিব আৰু ঘৰৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শনি আৰু চন্দ্ৰ দুয়োটা শীতল প্ৰকৃতিক গ্ৰহৰ হোৱাৰ বাবে ঠাণ্ডা লগা, কফজনিত সমস্যা, গাঁঠিৰ বিষ বা অত্যাধিক চিন্তাৰ বাবে মানসিক ক্লান্তি বা নিদ্ৰাহীনতাই আমনি কৰিব পাৰে। অত্যাধিক শীতল পানী খোৱাৰ পৰা আজি বিৰত থাকিব আৰু মন শান্ত কৰিবলৈ হ'লে পুৱা ধ্যান কৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱে আপোনাক বাস্তৱবাদী আৰু কৰ্তব্যপৰায়ণ হ'বলৈ ক'ব, কিন্তু সোমবাৰৰ গৰাকী চন্দ্ৰই আপোনাক আৱেগিক আৰু সংবেদনশীল হ'বলৈ বাধ্য কৰাব। এই দুই শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ আজি আপোনাক অপাৰ মানসিক শক্তিৰ প্ৰয়োজন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা কিছুমান অৱলম্বন কৰি চলিব লাগিব। আজি মনটো অকাৰণতে বিক্ষিন্ন হৈ পৰিব পাৰে বা অকলশৰীয়া অনুভৱ হ'ব পাৰে। সেইবাবে নেতিবাচক চিন্তাৰ পৰা আঁতৰত থাকিব আৰু কাৰোবাক কঠোৰ বাক্য কোৱাৰ পৰা আপোনালোকে বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি মহাদেৱক
স্মৰণ কৰক আৰু লগতে শিৱলিংগত পানী অৰ্পণ কৰক আৰু লগতে কলা তিল দিব। ইয়াৰ ফলত আপোনালোকৰ সকলো বাধা দূৰ হ'ব আৰু মনৰ অস্থিৰতাও দূৰ হ'ব। আৰু আজি আপোনালোকে গ্ৰহৰ দোষ খণ্ডন কৰিবলৈ হ'লে দৰিদ্ৰ লোকক চাউল বা কলা তিল দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত উদ্ভাৱনী শক্তি আৰু সমাজৰ প্ৰতি থকা আৱেগিক দায়িত্ববোধ একেলগে জিলিকি উঠিব। তথ্য প্ৰযুক্তি, বিজ্ঞান, সমাজ সেৱা বা ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ দিন হ'ব আজি। আপুনি আজি নিজৰ প্ৰতিযোগিতামূলক যিবোৰ মন আছে তাৰ ফলত আপোনালোকে অত্যন্ত শুভ ফল পাব আৰু আগবাঢ়ি যোৱাটো সফল হ'ব। আৰ্থিক দিশটো আজিৰ দিনটো মধ্যমীয়া অৱস্থাত আছে। শনিৰ সঞ্চয় স্বভাৱৰ বাবে আজি আপুনি টকা বচাব বিচাৰিব, কিন্তু চন্দ্ৰৰ প্ৰভাৱত সমাজৰ সহায়ৰ বাবে বা কোনো আৱেগিক কাৰণত হঠাতে কিছু ধন ব্যয় হ'ব পাৰে। পৰিকল্পনা অবিহনে কাৰোবাক ধন ধাৰলৈ দিয়াৰ পৰাও বিৰত থাকিব। ঘৰুৱা পৰিৱেশত আজি চন্দ্ৰ আৰু শনিৰ সংঘাতৰ বাবে বিশেষকৈ বিবাহিত জীৱনত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। কুম্ভ ৰাশিৰ লোকসকলৰ সাধাৰণতে নিজৰ আৱেগ সোনকালে প্ৰকাশ নকৰে, যিটোৱে আজি প্ৰিয়জনৰ মনত দুখ দিব পাৰে। দাম্পত্য জীৱনত প্ৰেম বৃদ্ধি কৰিবলৈ হ'লে আপুনি নিজে নিজৰ মনৰ কথা মুকলিকৈ পতাটো প্ৰয়োজনীয় হ'ব। মাতৃ স্বাস্থ্য আৰু পৰামৰ্শৰ প্ৰতি আজি গুৰুত্ব দিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ অত্যাধিক মানসিক চাপৰ ফলত আপোনালোকে মূৰৰ বিষৰ সমস্যা, নিদ্ৰাহীনতা বা চৰ্দি কাহৰ সমস্যা আজি আমনি কৰিব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱে আপোনাক ধীৰ স্থিৰভাৱে যুক্তিৰে কাম কৰিবলৈ ক'ব। আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই আপোনাক আৱেগিক আৰু সংবেদনশীল হ'বলৈ বাধ্য কৰাব। আৱেগ আৰু যুক্তিৰ মাজত সন্তুলন ৰখাটোৱে আজি আপোনাৰ বাবে মূল মন্ত্ৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আজি অকাৰণতে আপুনি কাৰোবাক বেয়া কথা বা হতাশ অনুভৱ কৰাটো আজি আপোনাৰ বাবে ভাল নহ'ব। নিজকে বচাই ৰাখিব, নেতিবাচক চিন্তাৰ পৰা আঁতৰাই ৰাখিব। আপোনজনক আপুনি আৱেগক আওকাণ নকৰিব, সকলোকে গুৰুত্ব প্ৰদান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰি শিৱলিংগত গাখীৰ অৰ্পণ কৰক, লগতে কলা তিল দিব। ইয়াৰ ফলত আপোনালোকৰ আজি যিবোৰ কামত বাধা সৃষ্টি হৈছে এইবোৰ নাইকিয়া হ'ব আৰু মানসিক অৱস্থাও সুন্দৰ হ'ব। আৰু আপোনালোকে আজি আখত গছৰ গুৰিত যদি সৰিয়হ তেলৰ চাকি জ্বলায় তেনেহ'লে শনিদেৱো আজি প্ৰসন্ন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত গজকেশৰী যুগৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত আপোনাৰ বিশাল জ্ঞান আৰু অন্তৰ্দৃষ্টি একেলগে সুন্দৰ প্ৰভাৱ পেলাব। সাহিত্য, সমাজ সেৱা, শিক্ষাখণ্ড, পৰামৰ্শদাতা আৰু ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে সোণালী সুযোগৰ দিন আজি হ'ব। আৰু আপুনি আজি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ আগত কৰিবলৈ যত্ন কৰিব, যাতে আপোনালোকে আজি নিখুঁতভাৱে আৰু জয়ী হৈ আগবাঢ়ে, যাতে আপোনালোকৰ আজি সন্মান বৃদ্ধি পোৱাও দেখা যাব। আৰ্থিক দিশটো আজি অতিশয় অনুকূল অৱস্থাত আছে। বৃহস্পতি আৰু চন্দ্ৰৰ কৃপাত আজি আপোনালোকৰ আৰ্থিক সুৰক্ষা হোৱাও দেখা যাব। আজি আপুনি নিজৰ আৱেগিক বুদ্ধিমত্তা প্ৰয়োগ কৰি ভৱিষ্যতৰ বাবে সুন্দৰ আৰ্থিক পৰিকল্পনা কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত আজি এক অত্যন্ত আধ্যাত্মিক আৰু মনোমীয়াল পৰিৱেশে বিৰাজ কৰিব। মীন ৰাশিৰ লোকসকল স্বাভাৱিকতে আৱেগিক আৰু আনৰ দুখ বুজি পোৱা বিধৰ হয়। আজি চন্দ্ৰৰ প্ৰভাৱত আপুনি পাৰিবাৰিক সম্পৰ্কবোৰ, বিশেষকৈ বিবাহিত জীৱনত প্ৰেমৰ মধুৰতা বহুগুণে বৃদ্ধি কৰিব পাৰিব। মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ আশীৰ্বাদ লোৱাটো আজি আপোনাৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মনত এক প্ৰচণ্ড প্ৰশান্তি অনুভৱ কৰিব, কিন্তু তথাপিও বৃহস্পতি আৰু চন্দ্ৰ দুয়োটা শীতল আৰু কফ প্ৰকৃতিৰ গ্ৰহ হোৱাৰ বাবে ঠাণ্ডা লগাৰ পৰা আজি আপোনালোকে অলপ সাৱধান হ'ব লাগিব। আৰু ৰাতিপুৱা আপোনালোকে লঘু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি আপোনাক সদায় দয়ালু হ'বলৈ আৰু গভীৰ জ্ঞান অৰ্জন কৰিবলৈ উদগনি দিব। আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই সেই জ্ঞানক আনৰ সহায়ৰ বাবে আৱেগিক ৰূপত উপস্থাপন কৰিবলৈ সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আনক সহায় কৰিবলৈ গৈ নিজৰ ক্ষতি নকৰিব। আৱেগৰ বশৱৰ্তী হৈ কাৰোবাক অন্ধভাৱে বিশ্বাস কৰাৰ পৰা বিৰত থাকিব। কল্পনা পৃথিৱীত বিচৰণ কৰাৰ সলনি বাস্তৱক আপোনালোকে আঁকোৱালি ল'বলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰক আৰু লগতে শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ই আপোনাৰ আৱেগ নিয়ন্ত্ৰণত ৰাখিব আৰু লগতে আপোনাৰ ৰাশিৰ অধিপতি দেৱতা ভগৱান বিষ্ণুক আজি
আৰাধনা কৰক আৰু লগতে ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব। জীৱনৰ সকলো বাধা দূৰ হ'ব আৰু লগতে ভাগ্য উদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।